Hello everyone, it's evening time. সন্ধিয়া সেৱা কৰি এয়া ছোৱালী আকৌ পঢ়াত বহিলে। তাই যেহেতু নেক্সট ডে এক্সাম আছে সেইকাৰণে তাইক মই অলপ টেষ্ট ল'লোঁ, মেথছ আছিল যেহেতু। আৰু এনেকৈ আমি অংক কৰি আছোঁ তেনেতে মাহী মহা মানে ওলাই গৈছিলে। সেইকাৰণে আমাৰ কাৰণে গৰম গৰম আলু চপ লৈ আহিলে, খাই বহুত টেষ্টি লাগিলে। আৰু কি জানে, মহাই মানে বহুত টেষ্টিকৈ মানে মাংস বনায়, সেইকাৰণে মহাই অলপ মাংসও লৈ আহিলে। তাৰপিছত আৰু আমি ৰাতি এয়া হ'ল খাব ল'লোঁ। চাওকচোন মাংসৰ কালাৰটো ইমান ধুনীয়া হৈছে নহয় নে, টেষ্টিও হৈছিল কিমান। ইটছ নেক্সট মৰ্ণিং আৰু চাওক না গৰুকেইটা কিবা এটা যে ইমান কিউট লাগিছে। প্লাছ কি জানে, বহুত নষ্টেলজিয়া ফিল কৰিছোঁ, কাৰণ মোৰ মামাৰ ঘৰত আগতে গৰু ছাগলী পাৰ চব আছিলে, সেইবোৰ মনত পৰি গৈছে। তাৰপিছত আৰু তাই যিহেতু যাবলৈ হ'ল, তাই সেইকাৰণে ফৰ্মুলাছবোৰ অলপ চাই আছে। আৰু সৰুজনীক চাওক না, তাই যেন কিবা পঢ়িবহে পাৰিছে। আৰু তাই চাবচোন মূৰতে লৈছে কাগজখন। এনিৱে তেনেতে মাহীহঁত যাব ওলালে, মাহীও স্কুলত কৰে, সেইকাৰণে মাহীও গ'ল। বাই বাই, অল দ্য বেষ্ট। উঠা মাহী। তাৰপিছত মাহীহঁত যোৱাৰ পিছত ময়ো গুচি আহিলোঁ। ভাল লাগিল বহুত দিনৰ পিছত যোৱা।